পেঙেৰী ব্ৰহ্মাজানৰ সমীপৰ ধ্ৰুৱজ্যোতি ফেক্টৰীৰ সন্মুখত আজি 13 তাৰিখে এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এক্সিডেণ্ট সংক্ৰান্তীয় আৰু জয় পাচি বুলি আমাৰ এই অঞ্চলৰে নিবাসী ব্ৰহ্মাজানৰে তাতে দুৰ্ঘটনাত পতিত হৈছে আৰু সাংঘাতিক ধৰণে তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁ এতিয়া সদ্যহতে ডিব্ৰুগড় আদিত্যতে ভৰ্তি হৈ আছে। এতিয়া কথাটো হৈছে গোটেই যিটো এক্সিডেণ্ট এই এক্সিডেণ্টটো মূলতঃ গেছ পাইপলাইনৰ বাবে যিবিলাক বিশাল বিশাল গাঁত খান্দি ৰখা হৈছে আৰু এই গাঁত খান্দাৰ ফলশ্ৰুতিতে মাটি তাতে গোটাই ৰখা হৈছিল ৰাস্তাৰ ওপৰত আৰু ইয়াতে লাগি তেওঁ এক্সিডেণ্টটো হৈছে আৰু এক্সিডেণ্টটোৰ মূলতঃ আমি জবাবদিহি কৰিব বিচাৰিছোঁ যে গেছ পাইপলাইনৰ বাবে যিটো কাম চলি আছে এই কোম্পানীটোৰ মৈমতলিৰ বাবে এই কোম্পানীটোৰ অহংকাৰৰ বাবে তেওঁলোকৰ টকাৰ খকৰ বাবে এই গোটেই ঘটনাটো সংঘটিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু যি টুকুৰাত ঘটনাটো ঘটিছে এই ঘটনা ঘটা ঠাই টুকুৰাটো আমি চাইছোঁ নিজেই ফিল্ড ভিজিট কৰিছোঁ আৰু গোটেই সেই সময়ৰ ভিজুৱেলবিলাক আমাক সেই সময়ৰ যিসকল উপস্থিত আছিলে ঘটনাটোৰ সময়খিনিত বা ঘটনাটো ঘটাৰ পিছত এই ভিজুৱেলবিলাকো আমাক দিছে। চাই মেলি এটা কথা অনুভৱ কৰিছোঁ যে এই যি কোম্পানীৰ লোক এই কোম্পানীৰ লোকবিলাকক যমদূতৰ একদম এজেণ্ট হিচাপে তাতে পঠাইছে নেকি? ব্ৰহ্মাজানৰ নিবাসী লোকসকলক প্ৰাণে মাৰিবৰ কাৰণে যমদূতৰ ভূমিকা ল'বৰ কাৰণে এই অঞ্চলটোলৈ পঠাইছে নেকি? এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ আৰু আমি তেওঁলোকক এই যমৰ যিটো তেওঁলোকৰ দূত এই কাৰবাৰটো তেওঁলোকক হ'বলৈ নিদিওঁ। তেওঁলোকক আমি ৱাৰ্ণ কৰি দিছোঁ যে এই অঞ্চলটোত যিমানবিলাক গাঁত তেওঁলোকে আদৰ্শীয়া কৰি ৰাখিছে অলৰেডি পুতাৰ ব্যৱস্থা কৰিব লাগে আৰু তাতোতকৈ ডাঙৰ আৰু প্ৰথম দাবীটো হৈছে যিজন লোক ইয়াতে সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈছে জয় পাচি তেওঁৰ সম্পূৰ্ণ চিকিৎসা সম্পৰ্কীয় ব্যয় এই কোম্পানীটোৱে বহন কৰিব লাগিব। যিটো কোম্পানীয়ে ইয়াতে কাম চলাই আছে যদিহে কোম্পানীটোৱে চিকিৎসা সম্পৰ্কীয় সম্পূৰ্ণ ব্যয় ঘৰখনলৈ আহি দায়িত্ব সহকাৰে নলয় আমি 2টা দিনৰ সময়সীমা বান্ধি দিছোঁ। কালিৰ ভিতৰত যদি এই কাৰবাৰটো নকৰে পৰহিলৈকে আপোনালোকে পেঙেৰী অঞ্চলত এই জয় পাচিৰ ন্যায়ৰ বাবে জয় পাচিৰ চিকিৎসা সম্পৰ্কীয় ব্যয় কোম্পানীয়ে বহন কৰিব লাগে এই দাবীৰে আমি কিন্তু গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আৰু বেলেগ আমাৰ একো পথ নাথাকে। ইতিমধ্যে আমি পেঙেৰী প্ৰশাসনৰ ওচৰত OCৰ ওচৰত আমি এখন কেছ দিছোঁ। 13 তাৰিখে সেই সময়তে কেছ এখন দিয়া হৈছে। আমি তাৰ সমান্তৰালভাৱে SDOক জনোৱা হৈছে। কোম্পানীৰ নীলকমল ডেকা বুলি গুৱাহাটীৰ পৰা আহি আছে তেওঁ জানে গোটেই মানুহবিলাকে কোম্পানীৰ লগত ৰিলেটেড কথা বতৰাবিলাক জানে যে তেওঁলোকৰ বাবে সাংঘাতিক ঘটনা এটা ঘটিবলৈ গ'ল কিবা কৰি প্ৰাণৰ নমৰিল বা বাচিল। তো এই যে কাণ্ডটো যে হ'ল তাৰ কাৰণে জবাবদিহি এই কোম্পানীটোৱে হ'ব লাগিব আৰু তাৰ প্ৰায়চিত্ৰ হিচাপে সম্পূৰ্ণ চিকিৎসা সম্পৰ্কীয় ব্যয় বহন কৰিব লাগিব। অন্যথা আহিব লগা পৰহিৰ দিনটোত যি গণতান্ত্ৰিক আন্দোলন হ'ব তাৰ কাৰণে কেৱল মাত্ৰ এই কোম্পানীৰ জগৰীয়া হ'ব। তাৰ কাৰণে কেৱল মাত্ৰ যিটো পুলিচ প্ৰশাসনৰ ওচৰত আমি এখন এপ্লিকেশ্যন কৰি ৰাখিছোঁ তো তেওঁলোকে কেছ আমি তাতে দি ৰাখিছোঁ। কেছটো যিহেতু তেওঁলোকে মীমাংসাৰ বাবে যোৱা নাই তো সেইকাৰণে তেওঁলোক জগৰীয়া হ'ব আৰু চিভিল প্ৰশাসন জগৰীয়া হ'ব। তিনিচুকীয়াৰ পুলিচ প্ৰশাসন চিভিল প্ৰশাসন আৰু কোম্পানী এই 3টা পক্ষই মিলি বা এই 2টা পক্ষই গেছ কোম্পানীক মিলি গেছ কোম্পানীক প্ৰেছাৰ দি চিকিৎসা সম্পৰ্কীয় ব্যয়টো কেনেকৈ বহন কৰিব পৰা যায় ইয়াৰ ওপৰত যদি তেওঁলোকে এই 2টা দিনৰ ভিতৰত যদি এটা কনক্লুজন আনি নিদিয়ে এটা সমাপ্তিৰ দিশেৰে উত্তৰ আনি নিদিয়ে তেতিয়াহ'লে কিন্তু ইয়াৰ পৰৱৰ্তী উত্তৰটো আমাৰ পিনৰ পৰা গণতান্ত্ৰিক আন্দোলন হ'ব। এই কথা বতৰাবিলাক একদম দায়িত্ব সহকাৰে আমি আজি ঘোষণা কৰিছোঁ আৰু পৰহিৰ দিনটোলৈকে আমি বাট চাম। তেওঁলোকে যদি এই কাৰবাৰটোত সমস্যাটো সমাধান কৰি নিদিয়ে তেতিয়াহ'লে কিন্তু গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে বেলেগ একো পথ নাথাকিব আৰু যমৰ দূতৰ ভূমিকা গ্ৰহণ কৰিবলৈ অহা কোম্পানীটোক আমি দেখাই দিম যে এই ব্ৰহ্মাজান অঞ্চলৰ পেঙেৰী অঞ্চলৰ ৰাইজ আচলতে কি হয় আৰু এই অঞ্চলৰ ৰাইজৰ লগত প্ৰাণৰ লগত যেতিয়া তেওঁলোকে খেলিবৰ কাৰণে আহিব তাৰ প্ৰত্যুত্তৰ কি পাব এই কথা বতৰাবিলাক আমি পৰহিলৈ দেখাই দিবৰ কাৰণে চেষ্টা কৰিম।